ৰাতিপুৱাই কচু পাতত এয়া ইমান ধুনীয়াকৈ পানী পৰি আছে দেখিছেনে? নিয়ৰৰ টোপাল। ইয়াৰ আগতে টোপালবোৰ লৈ পেলাই আমি বহুত খেলোঁ, ইমান ভাল লাগে। এনেকৈ পৰি থকা টোপালবোৰ লৈ পেলাই আমি সৰুতে হাতত তুলি এনেদৰে ৰাখিবলৈ চেষ্টা কৰোঁ, কিন্তু নোৱাৰোঁ। আৰু আজি বহুত দিনৰ মূৰত এইটো দৃশ্য দেখি সৰুকালৰ কথাবোৰ মনত পৰি গৈছে। এয়া চাওক কিমান ধুনীয়া লাগিছে। লাগিছেনে বাৰু ধুনীয়া? ৰাতিপুৱাই ভাত বনাবলৈ এৰি ইয়াত ভিডিঅ' কৰি আছোঁ। গালি খোৱাটো আজি চিঞৰ আৰু পাৰিলে পাৰক এখন কাণে শুনি এখন কাণে উলিয়াই দিওঁ, হৈ যাব। ৰাতি বৰষুণ দিলে আমাৰ আগফালৰ চোতালখনত অলপমান পানী জমা হৈ যায়, আৰু জমা পানীখিনি ৰ'দ দিলে শুকাই যায় বাৰু, কিন্তু সাৰি দিলে অলপ বেছি সোনকালে শুকায়, আৰু সোনকালে শুকালে চোতালখন দেখিবলৈ ভাল লাগে। সেইবাবে মই সাৰিবলৈ বুলি উঠি আহি এয়া দেখিছোঁ ঘৰত থকা আমাৰ পৰিয়ে সাৰি আছে। মই অৱশ্যে এদিনো তাইক আমুক টুকৰ বুলি একো নকওঁ। তাই নিজৰ খুচি মতে যি কৰে কৰে, আৰু এয়া নিজৰ খুচি মতে এয়া সাৰিছে। এতিয়া সাৰি থ'লে একেবাৰে ভালকৈ শুকাই যায় আৰু। মই সাৰিম বুলি ভাবি পেলাই উঠি আহিছিলোঁ, ইমানলৈকে ৰাতিপুৱা টোপনি ধৰিছিলে। তাৰপৰা শুম বুলি ভাবিলোঁ, তাৰপৰা ৰঞ্জিতে ফেনখন লগাই দিলে নহয়, ইমান ঠাণ্ডা লাগিলে আকৌ শুবই নোৱাৰিলোঁ। ৰাতিপুৱা ভাত খালে? এতিয়া আমাৰ ধুনু স্কুল যাবৰ সময়তে ইমান বৰষুণ দিলে, এতিয়া ধুনুক নিনিলেও নহয়। আমি ধুনক এটা স্কুললৈ লৈ যাবলৈ ওলাইছোঁ। এইজনী ধুন ইমান বৰষুণতো স্কুল যাবলৈ ওলাইছে। ধুন, পাপাই কি বুদ্ধি কৰিছিলে আজি তোমাক স্কুল যাবলৈ? মোক কৈছে কি এটা ল'ৰা ছোৱালী মই চালোঁ কি কোনো ল'ৰা ছোৱালী মই গম পালোঁ কি পাপা বুদ্ধি কৰিছে মোক লৈ যাবলৈ। দেখিছা পাপাই কেনেকুৱা বুদ্ধি লগাই, আমাৰ ধুনে চব জানে। ব'লা এতিয়া। এইকেইদিন গৰমৰ বাবে মই পাকঘৰত আহিবলৈ বহুত টান পাই আছিলোঁ। বহুত বলেৰে আহোঁ ভাত শাককেইটা বনাবলৈ, কিন্তু বৰষুণ দিলেনো কি কৰিম, ভিতৰতে সোমাই থাকিব লগা হয়। তেতিয়া এইবিলাক কাম কৰি ভাল লাগে। গতিকে আজি এনেদৰে পাকঘৰত ব্যস্ত হৈ আছোঁ। আৰু মোৰ ল'ৰা ছোৱালীকেইটা মানুহজনেও কিয় জানো ভাততকৈ বেছি এইবোৰ খাইহে ভাল পায়, আৰু সেইবাবে ময়ো অলপমান নিজে খাই বেয়া পালেও বনাই দিওঁ। আৰু এয়া মোৰ সম্পূৰ্ণ কমপ্লিট হৈ গ'ল বনাই, এতিয়া খাবলৈ দিম। আৰু আজি ভাবিলোঁ